মিউচুৱেল ফাণ্ডৰ সৈতে শিশুৰ ভৱিষ্যত কেনেদৰে পৰিকল্পনা কৰিব কিমান টকাৰ SIP লাগিব মই ফুল ক্যালকুলেশন আপোনালোকৰ সন্মুখত ৰাখিবলৈ গৈ আছো শিশুৰ ভৱিষ্যত বুলি যদি কয় মেইনলি দুটা ডাঙৰ গোল থাকে এটা হৈছে এডুকেশন শিক্ষা আৰু দ্বিতীয়টো হৈছে বিবাহ ম্যাৰেজ সো এই দুইটাতে মোস্ট অফ দা টাইম বেছি পইচাৰ প্ৰয়োজন হয় সো প্ৰথমতে মই শিক্ষাটোৱে ধৰি লৈছো সো এডুকেশনৰ নামত আপনি বহুত পইচা খৰচ কৰিব লাগিব মই অকল হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছৰ খৰচটোহে ধৰিছো আগৰখিনি ধৰা নাই কাৰণ ম্যাক্সিমাম এমাউন্ট হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছতহে প্ৰয়োজন হয় কাৰণ 18 বছৰ বয়সত প্ৰয়োজন হ'ব সো যদি লৰা ছোৱালীক আপনি মেডিকেল বা ইঞ্জিনিয়াৰিং পঢ়াবলৈ যায় আজি ডেটত খৰচ ৰাফলি ষ্টেট গভৰ্নমেন্টৰ কথা ধৰিছো 5 লাখ মান ঠিক আছে অলপ বেছি হ'ব মই ৰাফলি 5 লাখ মানে ধৰিছো সো আজি ডেটত যদি খৰচ 5 লাখ হয় 15 বা 18 বছৰ বয়সত হেতু obviously বেছি হ'ব 5 লাখৰ জায়গাত আপনি যদি 6% ইনফ্লেশন ধৰে তেতিয়া হলে 3 গুণ পইচাৰ প্ৰয়োজন হ'ব মানে 15 লাখ সো এতিয়া এই 15 লাখ টকা গুটাবলে হলে কিমান টকাৰ SIP কৰিব লাগিব যদি 13-14% মানৰ ৰিটাৰ্ণ এক্সপেক্ট কৰে তেতিয়া হলে 1,500 টকাৰ SIP ৰ প্ৰয়োজন হ'ব তো আজি যদি আপনি 1,500 টকাৰ SIP কৰে তেতিয়া হলে বাচ্চা যেতিয়া HS পাস কৰিব তেতিয়া আপোনাৰ হাতত এৰাউন্ড 15 লাখ টকা মান থাকিব সো এডুকেশন হৈ গল এতিয়া সেকেন্ড খৰচটো হল ম্যাৰেজ বিবাহৰ নামত বহুত পইচাৰ প্ৰয়োজন হয় আজি ডেটত একদম মই কম খৰচিয়া বিয়াখনে ধৰিছো ৰাফলি 10 লাখ টকা মানৰ প্ৰয়োজন হয় কিন্তু এই পইচাটোৰ মূল্য বহুত কমি যাব আপোনাৰ লৰা ছোৱালীৰ বয়স যেতিয়া 25 বছৰ বুলি ধৰিছো 25 বছৰ যদি বিয়া হয় তেতিয়া হলে প্ৰায় 4 গুণ মান পইচাৰ প্ৰয়োজন হ'ব মানে 40 লাখ টকাৰ প্ৰয়োজন হ'ব সো এই 40 লাখ গুটাবলৈ হলে এগেইন আপনি 1,500 মানৰ SIP কৰিব লাগিব তো যদি আপনি এতিয়াও SIP নাই কৰা তেতিয়া হলে এতিয়া স্টার্ট কৰক এটলিস্ট দুটা SIP তো থাকিব লাগে 1,500 3,000 আৰু যদি লৰা ছোৱালীৰ বয়স অলৰেডি বাঢ়ি গৈছে 4-5 বছৰ হৈছে তেতিয়া হলে obviously অলপ বেছি এমাউন্টৰ প্ৰয়োজন হ'ব গতিকে পলম এতিয়া হোৱা নাই এতিয়া স্টার্ট কৰক আৰু হেকত মোক কওক আপোনালোকৰ কিবা SIP এতিয়া চলি আছে নে কমেন্ট বক্সত লিখি পেলাই জনাব আপোনালোকৰ সহায় কৰিলে বিৰাট ভাল পাম